আমাৰতো আইডেণ্টিফিকেশ্যন কেম্প হৈ থাকে, কিন্তু আমাৰ এইটো এটা মেগা আইডেণ্টিফিকেশ্যন কেম্প হিচাপে হেৰি কৰিছে NEP 2020 কাৰণে। প্ৰায় 40জন শিশুৰ টাৰ্গেট আছিলে। তাৰ ভিতৰত আমাৰ একেবাৰে UDID এপ্লিকেবল UDID চাৰ্টিফিকেটৰ কাৰণে এপ্লিকেশ্যন কৰিব পৰা শিশু প্ৰায় 18গৰাকীমান হ'ব, আৰু বাকীখিনি ৰেফাৰেল আছে যিখিনি RBSK ফ'ল' আপ কৰা হ'ব। থকা শিশু ইয়াত উপস্থিত হৈছে, আৰু প্ৰায় 40জন আমাৰ টাৰ্গেট আছিলে। প্ৰায় 40জন ল'ৰা ছোৱালী ইয়াত উপস্থিত হৈছে, লগত অভিভাৱকসহ প্ৰায় 100 পাৰ্টিচিপেণ্ট ইয়াত উপস্থিত হৈছে। আৰু মেডিকেলি যথেষ্ট বেনিফিটেড হ'ব এওঁলোকক। আজি যিখিনি আমাৰ দিব্যাংগ আৰু অলপ শাৰীৰিক অসুস্থ ল'ৰা ছোৱালী যিখিনি আছে, তেখেতসকলৰ আজি আমি ইয়াত চেক কৰিলোঁ, আৰু যিখিনি পাইছিলোঁ তেখেতসকলক আমি চাৰ্টিফাইড দিছোঁ, আৰু কিছুমান ল'ৰা ছোৱালীক আমি ৰেফাৰ কৰিব পাৰোঁ, মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব পাৰোঁ, তেওঁলোকক ট্ৰিটমেণ্ট দিয়া হ'ব। আমি ৰেফাৰ কৰিছোঁ। আমি RBSK যিটো ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম, তাৰে অধীনত আমি ইতিমধ্যে কাম কৰি থাকোঁ। তেখেতসকলৰ লগত আমি লগ লাগি আগতে উঠিছোঁ, আৰু এইবাৰো কৰিলোঁ। খুব ভাল সঁহাৰি পাইছোঁ আমি ৰাইজৰ। ৰাইজ আহিছে ইয়াত, প্ৰায় 20-25জনমান পাইছোঁ আমি। আৰু তেওঁ ডিটেক্ট হৈছে, তেওঁলোকক তেখেতসকলে চাৰ্টিফিকেট দিব, আৰু যি যি সুবিধা লাগে তেখেতসকলে দিব। আৰু সেইটোৱে আৰু হৈ যায়। নব্বৈ নং ভুকুৱামাৰী LP স্কুলত ইয়াত উপস্থিত হোৱা আমাৰ RBSK তথা স্বাস্থ্য বিভাগৰ পৰা উপস্থিত থকা আমাৰ ডক্টৰ তপন কুমাৰ বৰ্মন ডাঙৰীয়া, ডক্টৰ অভিলাষা চৌধুৰী বাইদেউ, আৰু ফাৰ্মাচিষ্ট পূৰবী দাস আৰু শাহিনুৰ চুলতানা হৰমন চাল। আমাৰ ৰবিউল ইছলাম ডাঙৰীয়াই সম্বৰ্ধনা জনাব আমাৰ অভিলাষা চৌধুৰী বাইদেউ। হৈ যায়।